America, the Philippine co-ministry. সম্পাদক অসম গণ পৰিষদৰ অনিল শইকীয়া সৰুপথাৰ সমষ্টিত নামি যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ হেঙাল কছাই সাহিত্য সমিতি আপোনালোকৰ এই জাতিটি নিচেই কাষতে আছে। ধন্যবাদ। মই আশা ৰাখিছোঁ তললৈকে ইয়াৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে অসমৰ বুকু 4টা উদ্যানাগাৰ আছে। ডিগবৈ মৃতপ্ৰায় অৱস্থা হৈছে। সৰুপথাৰ সমষ্টিৰ মৰমী আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ এটি উপস্থিত থকা অসম গণ পৰিষদ ৰাষ্ট্ৰ নেতা অন্যতম বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দুদিনমান আগত ৰাইজৰ ওচৰত এই কথা অনুৰোধ ৰাখিম যে মই এই সৰুপথাৰ সমষ্টিৰ কথা কওঁ। মহিলাসকলক সন্মান দিব পাৰিব, এগৰাকী নেতৃত্ব তেওঁলোকে দিব নোৱাৰিলে। আজি তেওঁলোকৰ যিমানবিলাক আঁচনি আছে, আপোনালোকে যিমান আঁচনি আছে প্ৰত্যেকতে আত্মসাৎ কৰে আপোনালোকে দেখিব। গতিকে মই বহুত দিনৰ আগতে কৈছোঁ কংগ্ৰেছ আৰু এ আই ডি এফ এটা মুদ্ৰাৰ হয়নে? এই কথাবিলাক পোহৰলৈ আহিল এতিয়া। আৰু তৰুণ গগৈ ডাঙৰীয়া এটা সময়ত আজমলৰ স্থিতি আৰু আজমলৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰিছিল ন, হৰিশ বদৰুদ্দি কৰিছিলে। সেইগৰাকী ব্যক্তি এতিয়া মৌনতা অৱলম্বন কৰিলে আৰু কংগ্ৰেছ দলটো এতিয়া এ আই ডি এফৰ শৰণাপন্ন হ'ল। অবৈধ বাংলাদেশী বিদেশী মুছলমানৰ পক্ষত থিয় দিছে আৰু সেই দলৰ সৈতে এতিয়া মিত্ৰতা স্থাপন কৰি কংগ্ৰেছৰ সম্পূৰ্ণৰূপে তেওঁবিলাক ধাৰাশী ইতিমধ্যে হৈছে। ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে পাবৰ বাবে মনে প্ৰাণে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব, এই কথা নিশ্চিত। আৰু কলিয়াবৰ সমষ্টিটো এইটো কথা স্পষ্ট হৈ গৈছে যে কংগ্ৰেছৰ প্ৰতিনিধি যিগৰাকী আছিল তেখেতৰ সম্পূৰ্ণৰূপে বিফল হৈছে।